যোৰহাটৰ ক্ৰিয়েটৰ আৰু যোৰহাটৰ ৰাইজৰ সহযোগত আমি ওলালো তিয়ক বগৰীগুৰি। বস্তুলৈ অলৰেডি ৰেডি হৈছো আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এতিয়া গৈ আছো তিয়ক বগৰীগুৰিলৈ। পৰা গাড়ী নাযায়, সেইকাৰণে আমাৰ লৈ অহা বলেৰ'খনৰ পৰা ট্ৰেক্টৰলৈ চিফ্ট কৰা হৈছে। পুৰা থাকি গৈছে, পুৰা গৈ আছে, ট্ৰেক্টৰে টানিছে বুলিহে। এয়া চব দাদাহঁত আছে, মই আমাৰ অৱস্থা নাই, গৈ আছো এতিয়া। অৱস্থা বেয়া, পুৰা শিবিৰ পাতি আছে মানুহখিনি। আৰু পানীৰ মাজে মাজে আমি গৈ আছো তিয়ক বগৰীগুৰিলৈ। এখন LP স্কুল, এখন ডুবি আছে পুৰা। পুৰা পানীৰ তলত নামঘৰ ডুবি আছে। আৰু যাতায়াতৰ অভাৱত নাৱেৰে এনেদৰে মানুহে বস্তু কঢ়িয়াবলগীয়া হৈছে। দেখিবলৈ পাইছে এগৰাকী আইতা, সেয়া ৰৈ আছে। আমি এয়া বগৰীগুৰিত আছো, তিয়ক বগৰীগুৰি। সঁচাকে এইটো কাম যে কৰিব পাইছো ন। এইটো অকল পানীৰ কাৰণে হাহাকাৰ চবৰে। প্ৰায় আমাৰ 100 ঘৰ মানুহ কমপ্লিট হৈছে। সুদাহত এইটো জেগালৈকে আহিছিলে, কিন্তু আমি ইয়াতকে চাইছো যে ইয়াতকেও আমি পিছলৈ যাব পাৰোঁ। ডেঞ্জাৰ জেগা আহিছো, এইটো ড্ৰাইভাৰ বুলিয়ে কৈছে, এইটো ড্ৰাইভাৰ চেলুট মাৰিছো। আৰু বেলেগ ড্ৰাইভাৰ এইটো ৰাস্তাত মানে নাযাওঁ নথওঁ কৰিলে। গৈ আছো আমি, পুৰা অৱস্থা নাই পানী। এয়া আমি গৈ আছো, কাৱৈ মাৰিলে সোমাইছো, মেটেকা একদম পোত খাই আছে, ৰাস্তাৰ নামত একোৱেই নাই। কেৱল পানী আৰু পানী, একো নেদেখি ৰাস্তাৰ কোনো চিনচাপ নাই। মিচিং গাঁৱৰ অৱস্থা এয়া। বাই 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 বাই। পৰাপক্ষত আপোনালোকো আহিব আৰু এই বানাক্ৰান্তৰ বিপদৰ সময়ছোৱাত সহায় কৰিব। আপোনাৰ অকণমান সহায়ে তেওঁলোকক অন্ততঃ এসাঁজ লঘোণৰ পৰা বচাব। এয়া জানো মানুহ হিচাপে আমাৰ প্ৰধান কৰ্তব্য নহয়?